কংক্ৰিটৰ মাজতে টিয়কত আলি আই লিগাঙৰ প্ৰস্তুতি। ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ ৰাজ্যতে ভূমিপুত্ৰ মিচিং সমাজে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ আলি আই লিগাং। ব্যতিক্ৰম নহয় টিয়কতো। টিয়ক নগৰত বসবাস কৰা মিচিংসকল একত্ৰিত হৈ মিচিং মুৰংঘৰৰ বাকৰিত আয়োজন কৰিছে চেনেহৰ উৎসৱটি। ডেকা গাভৰু জীয়ৰী বোৱাৰী ব্যস্ত গুমৰাগ নৃত্যৰ আখৰাত। উল্লেখযোগ্য যে মিচিং স্বায়ত্ত পৰিষদৰ বিত্তীয় বৰ্ষ ২৫-২৬ৰ অধীনত পৰিষদীয় সমষ্টি ৩৮ নং জাজিৰ অন্তৰ্গত এই টিয়ক নগৰস্থিত মিচিং মুৰংঘৰৰ চাৰিবেৰৰ নিৰ্মাণৰ বাবে প্ৰায় ৮ লাখ টকা অনুদান আগবঢ়োৱা হৈছে আৰু MACৰ আগন্তুক নিৰ্বাচনৰ ৩৮ নং জাজি সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী তথা জ্যেষ্ঠ নেতা হৰেণ ৰিচঙে আলি আই লিগাঙৰ প্ৰাক্ষণত আঁচনিখনৰ কাম শুভাৰম্ভ কৰি ৰাজ্যক অধিক উৎসাহিত কৰি তোলে আৰু অনাগত দিনত পৰ্যায়ক্ৰমে সকলো সমস্যা সমাধানৰ চেষ্টা অব্যাহত ৰাখিব বুলি মত প্ৰকাশ কৰে। আমাৰ প্ৰস্তুতি চলি আছে। আমাৰ প্ৰতিখন গাঁৱত প্ৰতিটো অঞ্চলতে এই লিগাংটো উদযাপন হ'ব। আমাৰ এইটো মিচিং জাতিৰ আয়ুস ৰেখা, যিহেতু আমাৰ একমাত্ৰ কৃষিভিত্তিক উৎসৱ এটি হ'ল আলি আই লিগাং। এই বিষয়ে ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত। আৰু এই সভকখনত লিগাঙত প্ৰাক মুহূৰ্তত মিচিং অট'নমাছ কাউন্সিল এখন আছে, আপোনালোক সকলোৱে জানে। এইটো হ'ল মিচিং অট'নমাছ কাউন্সিল। আমাৰ প্ৰথম অৱস্থাত আছিলে ৩৬টা সমষ্টি। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰাৰ পিছত আমি মিচিং অট'নমাছ কাউন্সিল ইতিমধ্যে ৪০টা সমষ্টিলৈ বৃদ্ধি কৰা হয়। যোৰহাট জিলাৰ ভিতৰত আৰু এটা অতিৰিক্ত সমষ্টি গঠন হ'ব। এই সমষ্টিটোৰ নাম ৩৮ নং জাঞ্জি সমষ্টি। আৰু এই জাজি সমষ্টিৰ আজি এই নতুন সমষ্টি গঠন হোৱাৰ পিছত ২০২৫-২৬ বৰ্ষৰ যিটো বিত্তীয় বৰ্ষ, বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ উন্নয়নমূলক কামটো আৰম্ভ হ'ব। আজি তাৰে এটা সাক্ষী এই প্ৰথম বিত্তীয় বৰ্ষৰ এই প্ৰথম স্কিমটো, টিয়কৰ প্ৰথম স্কিমটো আজি টিয়ক মিচিং মুৰংঘৰৰ যিটো বাউণ্ডাৰী ৱালটো আমি ৭ লাখ টকা মিচিং অট'নমাছ কাউন্সিলৰ পৰা আবণ্টন কৰা হৈছে আৰু আজি শুভ উদ্বোধন কৰা হৈছে, শিলান্যাস কৰা হৈছে। আৰু আমি আশা কৰিম ইয়াত বসবাস কৰা টিয়কবাসী ৰাইজে এই কামটো বাউণ্ডাৰী ৱাল কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত সহযোগ কৰিব আৰু আটক ধুনীয়া সুন্দৰ এটা বাউণ্ডাৰী ৱাল হ'ব বুলি আমি আশা কৰিছোঁ, য'ত নেকি আমাৰ এই মুৰংঘৰৰ প্ৰেক্ষাগৃহটো আমাৰ সুৰক্ষিত হৈ থাকিব।